নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফৰ আছামৰ কথা কৈ ভোট আদায় কৰি ল'লে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰথম কাৰ্যকাল, দ্বিতীয় কাৰ্যকাল আৰু তৃতীয় কাৰ্যকালৰ আৰম্ভণি বাজেটত ফৰ আছামৰ কথাখিনিহে ক'লে, কিন্তু বাজেটৰ পৃষ্ঠাৰ মাজত কোনো অনুদান আমি বিচাৰি নাপালোঁ আৰু কোনো তেনেকুৱা ভালপোৱা মৰম বাজেটত বিচাৰি নাপালোঁ অসমৰ কাৰণে। বানে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত বানৰ তাণ্ডৱ অসমত হয় প্ৰত্যেকটো বছৰত, আৰু বানৰ সেই তাণ্ডৱত কেন্দ্ৰীয় চৰকাৰৰ এজন প্ৰতিনিধি আহিবলৈ সময় নাপালে। কেন্দ্ৰীয় চৰকাৰৰ এজন মন্ত্ৰী, প্ৰতিনিধি, বিষয়া অসমত আহিবলৈ সময় নাপালে। গতিকে কেন্দ্ৰই গুৰুত্বই দিয়া নাই। কেন্দ্ৰই যেতিয়া গুৰুত্ব দিয়া নাই, যাৰ কাৰণে আজি বিহাৰৰ কাৰণে মৰম যাচিলে, অসমৰ কাৰণে একো নিদিলে। বানত মানুহ মৰি থাকক, বানত ধ্বংস হৈ যাওক অসম, নৰেন্দ্ৰ মোদী চৰকাৰখনৰ তাত কোনো গুৰুত্ব নাই। গতিকে এয়া অত্যন্ত দুখৰ কথা। অসম বিজেপিৰ কাৰণে, অসম চৰকাৰৰ কাৰণে অত্যন্ত দুখজনক কথা যে তেওঁলোকে একো এটা আদায় কৰিব নোৱাৰিলে। বাজেটক লৈ কিমান আশাবাদী এইবাৰ যি বাজেট আহিব? চাওক, এতিয়ালৈকে বাজেটত সম্পূৰ্ণ মই ভিতৰ চৰাত যোৱা নাই, কিন্তু এই যিটো অসমৰ ক্ষেত্ৰত কিন্তু বাজেট আজি দিছে। বানপানী কেইদিনমান আগত হৈ গ'ল। অসমৰ প্ৰতি মৰম থাকিলে তাৰ পৰা মানুহ পঠালেহেঁতেন যে বাজেট দাখিল কৰাৰ পূৰ্বে যি বিভিন্ন ডিপাৰ্টমেণ্টৰ মিটিং হৈ তাৰ পৰা যিখিনি খতিয়ান লয়, সেই খতিয়ানটো কেন্দ্ৰীয় চৰকাৰে অসমৰ লোৱাই নাই। অসম চৰকাৰে যি ৰিপৰ্ট পঠাইছে, ৰিপৰ্টটো প্ৰত্যেক বছৰে পঠায়ে থাকে। ৰিপৰ্টত যদি 100 টকা দিয়ে, যে 100 টকা লাগে, ইয়াতে দিয়ে 5 টকা। গতিকে নিশ্চিতভাৱে বাজেটত আমি আশা কৰোঁ অসমবাসী হিচাপে যে আমাক বহুত কিবা দিয়ক। কিমান দিব মই চোৱাৰ পিছত মোৰ সন্দেহ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।